অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপোনাৰ পঞ্চায়তৰ নাম কি? পঞ্চায়তৰ নাম নাজানে। পঞ্চায়তৰ নামখন মই সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত হেতা ওপৰা লাগিছে প্ৰাৰ্থীৰ। ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। পিছে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব ওলোৱা একাংশ প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা দেখিলে পেটতে হাত ভৰি লুকুৱাব সকলোৰে। একাংশ প্ৰাৰ্থীয়ে নাজানে তেওঁলোকৰ পঞ্চায়তৰ নাম, নাজানে পঞ্চায়ত মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নাম। এয়া হাজো উন্নয়ন খণ্ডৰ দৃশ্য। গাঁও সভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰি আহি লগ পালে সাংবাদিকক। সাংবাদিকৰ প্ৰশ্ন, অসমৰ প্ৰধানমন্ত্ৰী কোন? এজনে উত্তৰ দিলে অসমৰ প্ৰধানমন্ত্ৰী ৰণোজ পেগু। এয়া হাজো উন্নয়ন খণ্ডৰ দৃশ্য। গাঁও সভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰি আহি লগ পালে সাংবাদিকক। সাংবাদিকৰ প্ৰশ্ন, অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? এজনে উত্তৰ দিলে অসমৰ পঞ্চায়ত মন্ত্ৰী ৰণোজ পেগু। এইবাৰ শুনক আন এগৰাকী প্ৰাৰ্থীৰ মন্তব্য। বাইদেৱে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ পঞ্চায়ত মন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানে হেনো বাইদেৱে। এইবাৰ চাওক এইগৰাকী প্ৰাৰ্থী। কোচত কেঁচুৱালৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ আহিছে এইগৰাকী প্ৰাৰ্থীয়ে। চাওঁ আহকচোন বাইদেউৰ জ্ঞানৰ গভীৰতা। বাইদেউক প্ৰথমে সোধা হ'ল তেওঁৰ পঞ্চায়তৰ নাম কি। বাইদেৱে ভালকৈ নাজানে নিজৰ পঞ্চায়তৰ নাম। এইবাৰ সোধা হ'ল অসমৰ পঞ্চায়ত মন্ত্ৰী কোন। বাইদেউৰ উত্তৰ অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ বাইদেউক সোধা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নাম। বাইদেৱে উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। এয়াই হৈছে একাংশ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলোৱা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা। এইসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শক্তিশালী কৰিব পঞ্চায়তী ৰাজ ব্যৱস্থা। আমিনা খাতুন। আমিনা খাতুন। পঞ্চায়তৰ নাম নাজানে। পঞ্চায়তৰ নামখন মই অসমৰ হেৰি জানে নাই? পঞ্চায়ত মন্ত্ৰীৰ নাম জানে নাই? পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়নে? হয়। চিউৰ? চিউৰ। চিউৰ। ক'ত আহিছে আপুনি? আজি হাজো আহিছোঁ। নমিনেশ্যন দিব আহিছে? হয়, নমিনেশ্যন দিব আহিছোঁ। আকৌ এবাৰ কচোন, অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়। কোন অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়নে? হয়। চিউৰ? চিউৰ। চিউৰ। ক'ত আহিছে আপুনি? আজি হাজো আহিছোঁ। নমিনেশ্যন দিব আহিছে? হয়, নমিনেশ্যন দিব আহিছোঁ। আকৌ এবাৰ কচোন, অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়। কোন অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। কেনেকুৱা আশা? আশা এটা আছে আৰু আশাৰ কাৰণে বহুত হেৰি কাৰণে। অসমৰ পঞ্চায়ত মন্ত্ৰী কোন জানেনে? অসমৰ পঞ্চায়ত ইমান আৰু নাজানো আৰু। ইমান নাজানে। মুখ্যমন্ত্ৰী কোন অসমৰ? অসমৰ মুখ্যমন্ত্ৰী কোন? পাইছোঁ পাইছি। প্ৰধানমন্ত্ৰী কোন? ইমান আৰু ভবা নাই। এমএলএ কোন? বিধায়িকা কোন? বিধায়িকা এতিয়া জানিম আৰু। বিধায়িকা কোন? হাজোৰ বিধায়িকা? হাজো সমষ্টিৰ বিধায়িকা কোন? ইয়াৰ মই সুধিম কম ৰবা। মানুহ আছে নহয় মোৰ। আপুনি নাজানে? মই জানো, পাহৰিছোঁ এতিয়া। মুখ্যমন্ত্ৰীৰ নাম নাজানে? জানো, পাহৰি গৈছোঁ। আপোনাৰ নামটো কি? ৰীণা আৰা বেগম। মুখ্যমন্ত্ৰী কোন অসমৰ?
পাৰা গ'ল পাৰা গেল প্ৰধানমন্ত্ৰীৰ নাম পাৰা গেল পাৰছো আৰু নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।